বাঘ ওলাইছে বুলি কৈ আছে। আমি চাবলৈ গৈছিলোঁ। তাৰপিছত কি হ'ল, ইহঁতে পিছফালে চাবলৈ পালে বাঘ পলাই আহি গ'ল। মই তাত ফচি গ'লোঁ। লাষ্টত মই অলপ চিঞৰ বাখৰ কৰি দিলোঁ। বাঘে নামি গ'ল, এই ফিচাৰীত নামি গ'ল। তাৰপিছত মই আহিব পাৰিলোঁ। আহি চাইছোঁ যে বাঘ গৈ আছে এটা ছাগলী পোৱালি লৈ মুখত। মই তাতেই আছিলোঁ, আমি চাবলৈ গৈছিলোঁ। তাৰপিছত মোৰ সন্মুখত মই পিছফালৰ পৰা চাইছোঁ যে বাঘ ওলাই আহি গ'ল। তাৰপিছত চিঞৰ বাখৰ কৰাকৈ তুমি মানে আগলৈ গুচি গ'লা আৰু বাঘ পিছফালৰ পৰা আহি আছে। কিমান দূৰত আছিল আপোনাৰ? প্ৰায় ২৫ ফুটাটোৰ নিচিনা আছিল। 50 মিটাৰ। অঁ, তেনেকেই আৰু। কি বাঘ? কি বাঘ নাজানো, লেকিন ইমান ডাঙৰ আছে। এইফালৰ পৰা আহি আছিল, এইফালৰ পৰা আহি আছিল ফিচাৰী। অঞ্চলটোৰ নামটো কি? কামাখ্যা। কামাখ্যা। ৩টা বুলি ইহঁতে কৈ আছে। মই চাব পালোঁ এটাই। অঁ, ফিচাৰীত পানী খাব লাগিছিল। সদায় আহে নেকি? সদায়তো অহা নাই, লেকিন 2 দিন চাব পালোঁ। পানী খাব আহিছে? অঁ। সেইটো কৈ দিব লাগে ভালকৈ। কেইদিন আহিছিল? 2 দিন। আপুনি বাঘৰ মুখৰ পৰা বাচিছে? অঁ। কওকচোন। বাঘৰ মুখৰ পৰাই বাচিলোঁ আৰু। চেণ্ডেল তাতেই এৰি আহিলোঁ। চেণ্ডেল টাইপ পেলাই দিলে? অঁ।